নমস্কাৰ গাইজ, আজি আমি SSC GD 2026 বৰ্ষৰ ৰিজাল্ট ডেট, ফিজিকেল ডেট, ভেকেঞ্চি আৰু স্পেচিয়েলি অসমৰ যোৱা বছৰত ফাইনেল কাট অফ কিমান গৈছিল আৰু এইবাৰ ফাইনেল কাট অফ কিমান যাব পাৰে ইয়াৰ বিষয়ে বিশেষ কথা পাতিম। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। 2026 বৰ্ষৰ SSC GDৰ বাবে আবেদন আৰম্ভ হৈছিল 1/12/2025 আৰু সমাপ্ত হৈছিল 31/12/2025। ভেকেঞ্চি ডিটেইলছত আপোনালোকে চাব পাৰে ক'ত কিমান ভেকেঞ্চি আছে। আপোনালোকে ভিডিঅ'টো পজ কৰি চাই ল'ব, নহ'লে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব। 2026ত বৰ্তমানলৈ মুঠ পোষ্ট আছে 25,487টা আৰু ইয়াৰ বাবে মুঠ 48.83 লাখ মানুহে এপ্লাই কৰিছিল আৰু ইয়াৰে মাত্ৰ 21.56 লাখ মানুহেহে এক্সাম দিছে, যিটো আগৰ তুলনাত বহুত কম, যাৰ বাবে এইবাৰ এক্সামৰ কাট অফ বহুত কম যাব পাৰে। 2025ত কোনটো পোষ্টত কিমান কাট অফ গৈছে আৰু তাৰ তুলনাত এইবাৰ কিমান কাট অফ যাব পাৰে চাই ল'ব। কেটেগৰী আৰু কাষ্ট ৱাইজ সকলোবোৰ ডিটেইলছ চব দি থোৱা আছে। যিহেতু এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ', সেয়েহে এক্সপ্লেইন কৰিব পৰা নাই। ধন্যবাদ। জয় আহোম।